শিক্ষাৰ অধিকাৰ আইনখনতে এই কথা সুনিৰ্দিষ্ট কৰি দিয়া হৈছিল যে প্ৰতি 1 কিলোমিটাৰত এখন LP স্কুল, প্ৰতি 3 কিলোমিটাৰত এখন ME স্কুল, প্ৰতি 5 কিলোমিটাৰত এখন হাইস্কুল। সেই নীতিটো আমি ঠিক কৰা নাই, সেইটো শিক্ষাৰ অধিকাৰ আইনে ঠিক কৰি দিছে। আৰু তাৰ ভিত্তিত আজি যদি তাতে কম এনৰোলমেণ্টৰ 2খন বা 3খন বিদ্যালয় আছে, তাক একলগ কৰি দিয়াটো সেইটো শিক্ষা ব্যৱস্থাৰ শক্তিশালী কৰাৰে এটা অংশ। ইয়াৰ কাৰণে স্কুল, চৰকাৰী স্কুল বন্ধ কৰিছে বুলি পেলাই আৰাও কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। মই মুজিবুৰ ৰহমান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মুজিবুৰ ৰহমান ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে তেখেতে কথাখিনি উপলব্ধি কৰিছে, আৰু কেইবাজনো বক্তাই কথাখিনি উপলব্ধি কৰিছে, আৰু উপলব্ধি কৰি বিদ্যালয় একত্ৰীকৰণৰ পক্ষত তেখেতসকলে যুক্তি আগবঢ়াইছে। 26,000 গাঁও, 44,000 বিদ্যালয় কোনো পধ্যেই নিমিলে। গতিকে শিক্ষাৰ অধিকাৰ আইন আমি যেতিয়া ৰূপায়ণ কৰিব গৈ আছোঁ, তাত মই বিৰোধীসকলৰো সমৰ্থন বিচাৰিছোঁ। আৰু তাৰ কাৰণে প্ৰত্যেকগৰাকী বিধায়কক মই বিদ্যালয়ৰ তালিকা দি দিছোঁ যে কোনখিনি বিদ্যালয়ত 30তকৈ কম এনৰোলমেণ্ট আছে। এই 30 সংখ্যাটো ক'ৰ পৰা আহিলে? 30 সংখ্যাটো আমি ইয়াত নিৰ্ধাৰণ কৰা নাই। এইটো শিক্ষাৰ অধিকাৰ আইন, যিখন কংগ্ৰেছ চৰকাৰে যিখন আইন বনাইছিলে, সেই শিক্ষাৰ অধিকাৰ আইনতে 30 সংখ্যাটো আছে। প্ৰকাৰণতে কোৱা হৈছে যে এখন বিদ্যালয়ত অপ্টিমাম 30জন ছাত্ৰ ছাত্ৰী থাকিব লাগে, আৰু তেতিয়া 2গৰাকী শিক্ষক দিবলৈ বাধ্য। পিটিআৰ কি হ'ব? পিটিআৰ হ'ব 15। এতিয়া 15তকৈ তললৈ পিটিআৰ আমি নিবলৈ কেনেধৰণে এখন চৰকাৰ, কল্যাণকামী চৰকাৰ পাব্লিক এডুকেশ্যনত, এইটোতো সম্ভৱপৰ কথা নহয়। গতিকে 30তকৈ কম যিসমূহ বিদ্যালয় আছে, সেই বিদ্যালয়সমূহ পৰীক্ষা কৰি চাওক। ইয়াতে কোৱা হৈছে যে চৰকাৰে এই বিদ্যালয়সমূহ বন্ধ কৰিবলৈ গৈ আছে। বন্ধ কৰিবলৈ গৈ থকা নাই, আমি পৰীক্ষা কৰিছোঁ, আৰু আপোনালোকক তালিকা এখন দিছোঁ, আপোনালোকে মতামত দিয়ক। মোক কিছুমান বিধায়কে কৈছে এবছৰ সময় দিয়ক এই বিদ্যালয়কেইখন, যাতে এবছৰত আমি বিদ্যালয়কেইখনৰ এনৰোলমেণ্ট আমি বৃদ্ধি কৰিম। মোৰ কোনো আপত্তি নাই, 1 বছৰ আপোনালোকে লৈ লওক। বিধায়কসকলে যদি দায়িত্ব লয় যে আমাক 1 বছৰৰ কাৰণে এই বিদ্যালয়কেইখন ৰাখি দিব লাগে, আমি ৰাখি দিম। কিন্তু এবছৰৰ পাছতো যদি তাত এনৰোলমেণ্টটো 30ৰ ওপৰলৈ নাহে, তেনেহ'লে এই ছিংগুল টিচাৰ যি সমস্যা আছে, সেই সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ। প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা কোৱা হৈছে, কৈছে যে এইটো এটা দুৰ্ঘোৰ অন্যায় যে যিসকল মানুহে বিদ্যালয় প্ৰতিষ্ঠা কৰিলে, বিদ্যালয়ৰ কাৰণে তেওঁলোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সময় নষ্ট কৰিলে, এতিয়া তেওঁলোকক শিক্ষকৰ মৰ্যাদা দিয়া হোৱা নাই, তেওঁলোকক টিউটৰ কৰিছে। এই ব্যৱস্থা কোনে কৰিলে? এই ব্যৱস্থা ক'ৰ পৰা আহিল? এই ব্যৱস্থা 2009 চনত কংগ্ৰেছ চৰকাৰে যি শিক্ষাৰ অধিকাৰ আইন পাছ কৰিলে, তাতেই এই ব্যৱস্থাটো কৰিলে। ছেকশ্যন 23ত উল্লেখ কৰিলে যে শিক্ষকৰ ইলিজিবিলিটিটো NC, নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে নিৰ্ণয় কৰিব, আৰু নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে তেতিয়া এইটো নটিফাই কৰি দিলে যে যদি DLED নাথাকে, টিচাৰ এলিজিবিলিটি টেষ্ট পাছ নকৰে, টেট নাথাকে, তেনেহ'লে শিক্ষক হ'ব নোৱাৰে। তো আজি ইয়াক লৈ পেলাই চৰকাৰখনক যে আমি কিছুমানক শিক্ষকৰ মৰ্যাদা নিদি পেলাই টিউটৰ দিলোঁ, আমি তেওঁলোকে কৰা ত্যাগখিনিক, তেওঁলোকে কৰা শ্ৰমখিনিক আমি স্বীকৃতি নিদিলোঁ, তো আমাক কৈ লাভ নাই। কাৰণ ইয়াৰ যিটো ফাউণ্ডেশ্যন, এইটো কংগ্ৰেছ চৰকাৰৰ দিনতে 2009 চনত শিক্ষাৰ অধিকাৰ আইনত কৰি থৈ গ'ল যে টেট নহ'লে, DLED নহ'লে কোনো শিক্ষক হ'ব নোৱাৰে। সেইখন কেন্দ্ৰীয় চৰকাৰৰ আইন, যে পাৰ্লিয়ামেণ্টে পাছ কৰা আইনখন অসম চৰকাৰে উলংঘা কৰিব নোৱাৰে। বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেত ইনোভেশ্যনত যথেষ্ট তেখেত পাৰ্গত। এইটো তেখেতৰ বুদ্ধি যে মাছ বুলি নাখায়, জিজি বুলি হ'লেও খাওঁ, মানুহখিনিক বঞ্চিত নকৰোঁ, মানুহখিনিক চাকৰিত মানে ভেঞ্চাৰ স্কুলৰ পৰা মানে তেওঁলোকক প্ৰভিন্সিয়েলাইজেশ্যন নকৰাকৈ নাৰাখোঁ, অন্তত তেওঁলোকক এটা সুযোগ দিওঁ। তেওঁলোকক টিউটৰ শব্দটো মাননীয় মুখ্যমন্ত্ৰীয়ে আৱিষ্কাৰ কৰি তেওঁলোকক টিউটৰ কৰিলে।
আৰু তেওঁলোকক এটা সুযোগ দিলে যে এতিয়া ভাৰত চৰকাৰে কৈছে যে DLED লাগিব, টেট লাগিব, গতিকে সেই DLED বা টেটটো 5টা বছৰৰ ভিতৰত আপোনালোকে আয়ত্ত কৰক, আয়ত্ত কৰিলে আপোনালোকক শিক্ষকলৈ উন্নীত কৰিম। অসম চৰকাৰখনে আমি শিক্ষাক, ৰাজহুৱা খণ্ডৰ শিক্ষাক শক্তিশালী কৰাৰ কাৰণে যিখিনি কাম কৰি আছোঁ, কংগ্ৰেছ চৰকাৰে 2009 চনত পাছ কৰি থৈ যোৱা শিক্ষাৰ অধিকাৰ যিখন আইন, সেই শিক্ষাৰ অধিকাৰ আইনখনৰ আধাৰত কৰি আছোঁ। কেতিয়াবা যদি সেই আইনখনৰ কোনোবা এটা দফা আমি যদি ভায়োলেট কৰোঁ, আমাক আঙুলিয়াই দিব যে তাৰ কোনো দফা যদি আমি উলংঘা কৰিছোঁ, তেতিয়াহ'লে আমাক আঙুলিয়াই দিব। কিন্তু শিক্ষাৰ অধিকাৰ আইন আমাৰ চৰকাৰখনে আমি ৰূপায়ণ কৰি আছোঁ। ৰাজহুৱা খণ্ডৰ বিদ্যালয় বন্ধ কৰিছে, চৰকাৰী বিদ্যালয় বন্ধ কৰিছে, এই কথাখিনি কৈ এটা নিগেটিভ পৰিস্থিতি, বাতাবৰণ সৃষ্টি আমি কৰিব নালাগে। মই পুনৰ কৈছোঁ, দেশ যদি আগুৱাই যাব লাগে, শিক্ষা ব্যৱস্থা যদি শক্তিশালী হ'ব লাগে, শাসক বিৰোধী নীতিগতভাৱে এক হৈ কাম কৰিব লাগে। আৰু বিশেষকৈ শিক্ষাৰ অধিকাৰ আইনখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত শাসক বিৰোধী আমি একেলগ হ'ব লাগে। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা মানে এক শিক্ষানুষ্ঠান, বিদ্যালয়, গৃহ, 2 শিক্ষক, 3 ছাত্ৰ ছাত্ৰী। আমি অসমত আমি বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীৰ আমি দায়িত্ব লওঁ, য'ত ভাৰতবৰ্ষত আজি প্ৰায় 63% ষ্টুডেণ্ট পাব্লিক এডুকেশ্যন বা ৰাজহুৱা খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰে। তাৰ বিপৰীতে অসমত 73% ষ্টুডেণ্ট ৰাজহুৱা বিদ্যালয় বা চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰে। 44,000 বিদ্যালয় আমি তাৰ মেনেজমেণ্ট কৰিব লাগে। 50 লাখ ছাত্ৰ ছাত্ৰী আমি তাৰ মেনেজমেণ্ট কৰিব লাগে। আৰু সেইখিনি মেনেজমেণ্ট কৰিবলৈ যাওঁতে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়, যথেষ্ট ব্যৱস্থাৰ প্ৰয়োজন হয়। আন্তঃগাঁথনি আমি জানো যে আমাৰ সৰহসংখ্যক বিদ্যালয়ে ভেঞ্চাৰৰ পৰা আহিছে, গৰিষ্ঠ সংখ্যক বিদ্যালয়। আৰু ভেঞ্চাৰ স্কুলৰ পৰা যেতিয়া প্ৰভিন্সিয়েলাইজ হৈছে, এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি একেবাৰে শোচনীয় অৱস্থাত আছে। আৰু এই শোচনীয় অৱস্থাৰ পৰা তাক এতিয়াৰ এটা ভাল অৱস্থালৈ আনিবৰ কাৰণে বৃহৎ পৰিমাণৰ পুঁজি আমি বিনিয়োগ কৰিব লগা হৈছে। মই পূৰ্বৰ ইতিহাসলৈ নাযাওঁ, যোৱা 5টা বছৰৰ ইতিহাস যদি চাই, 5টা বছৰত শিক্ষা বিভাগৰ পৰা আমি কি কৰিছোঁ, 20,000 এডিশ্যনেল ক্লাছৰুম নিৰ্মাণ কৰিছোঁ। 20,000 কিমান পইচা খৰচ মানে ইনভেষ্টমেণ্ট কৰা হৈছে যোৱা 5টা বছৰত? 15,000 কোটি টকা অকল চিভিল ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণত। অন্যান্য মই যিবিলাক ইকুইপমেণ্ট ইত্যাদিত মই নাযাওঁ, কেপিটেল এক্সপেণ্ডিচাৰ, মূলধনী ব্যয় আমি 15,000 কোটি টকা কৰিছোঁ। প্ৰায় 500খন বিদ্যালয় সম্পূৰ্ণ নতুন ৰূপত নিৰ্মাণ কৰা হৈছে। 500খন প্ৰায় বিদ্যালয়, তাক হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈ বা MEৰ পৰা হাইস্কুললৈ তাক উন্নীত কৰা হৈছে। আৰু উন্নীত কৰাৰ লগে লগে তাত সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা তাত আন্তঃগাঁথনিও নিৰ্মাণ কৰা হৈছে। আৰু সিদিনা মুখ্যমন্ত্ৰীয়ে মোক সুধিছে যে আপোনাৰ প্ৰায় 500 বিদ্যালয় হৈ গ'ল, ইয়াতে সামৰিব পাৰোঁ নেকি? মই কৈছোঁ, ছাৰ, ইয়াতে সামৰিব আমি নোৱাৰিম। আমি অহা 5টা বছৰৰ কাৰণে আৰু 500খন বিদ্যালয় এনেধৰণে নৱনিৰ্মাণ, গোপাল বড়ো হাইস্কুলৰ নিচিনাকৈ তাকো নতুনকৈ নিৰ্মাণ কৰাৰ এক পৰিকল্পনা কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি আগবাঢ়ক। তাৰ মানে অহা আগন্তুক দিনকেইটাতো নতুন বিদ্যালয় নিৰ্মাণ কৰাৰ আমাৰ যি অভিযান আছে, ৰাজ্য চৰকাৰৰ নিজৰ সমগ্ৰ শিক্ষা শিতানত আমি যিখিনি কৰিম সেইখিনি হ'বই, কিন্তু ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও আমি এইখিনি আগুৱাই লৈ যাম। শিক্ষক নিযুক্তিৰ কথাটোলৈ যদি আমি আহোঁ, যোৱা বছৰটোত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত 1,65,000 নিযুক্তি আমি অসমত দিবলৈ সক্ষম হ'লোঁ। বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগ দুইটা যদি আমি মিলাওঁ,
91,655 গৰাকী শিক্ষক লগতে অনা শিক্ষক আমি বিদ্যালয় মহাবিদ্যালয়বিলাকত আমি এপইণ্টমেণ্ট দিবৰ কাৰণে সক্ষম হ'লোঁ আৰু পৰৱৰ্তী এপইণ্টমেণ্টৰ কাৰণে আমি এতিয়া আগবাঢ়িছোঁ কিন্তু পৰৱৰ্তী এপইণ্টমেণ্টত আমি কেইটামান কথাৰ কাৰণে কেইটামান দিন আমি ৰখিব লাগিব কাৰণ ইয়াত বিশেষকৈ পিছপৰা অঞ্চলবিলাক চৰ অঞ্চলবিলাক পাহাৰীয়া অঞ্চলবিলাকত শিক্ষকৰ যি নাটনিৰ কথা বাৰে বাৰে উত্থাপিত হৈ থাকে তাৰ আমি এটা স্থায়ী সমাধান বিচাৰোঁ যোৱা চৰকাৰখনৰ দিনত এখন বিধানসভাতে মই উল্লেখ কৰিছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা সাপেক্ষে তেখেতৰে পৰামৰ্শ যে বাৰে বাৰে ছিংগুল টিচাৰ এখন বিদ্যালয়ত আমি 2গৰাকী 3গৰাকী শিক্ষক নিযুক্তি দিওঁ হঠাৎ 2 মাহ 3 মাহ পাছত চেয়াৰমেন আলী ডাঙৰীয়াই অথনি কৈছে মোক ইয়াতে আহি কৈ গৈছে যে 2জন শিক্ষক দিলোঁ 3জন শিক্ষক দিলোঁ 2 মাহ 3 মাহৰ পাছত হঠাৎ জিলা পৰ্যায়তে তেওঁ তাৰ মাজৰ পৰা 2জন ট্ৰেন্সফাৰ হৈ গুচি যায় বিদ্যালয়খন আকৌ ছিংগুল টিচাৰ হৈ যায় আমি এটা মিছন ড্ৰাইভ লগাই পেলাই আমি ছিংগুল টিচাৰ বিদ্যালয়ৰ সংখ্যা কমাই দিওঁ কিন্তু মনে মনে আকৌ 2 মাহ 3 মাহৰ পাছত ছিংগুল টিচাৰ বিদ্যালয় সেইবিলাক হৈ যায় অৰ্থাৎ জিলাখনৰ ভিতৰতে হোৱা ট্ৰেন্সফাৰৰ জৰিয়তে বিভিন্ন কাৰণত এতিয়া আমি এটা ব্যৱস্থা কৰিব বিচাৰিছোঁ যে দূৰৱৰ্তী অঞ্চলৰ যিসমূহ বিদ্যালয় ৰিমোট এৰিয়া বা দুৰ্গম এৰিয়াৰ যিখিনি বিদ্যালয় তাৰ শিক্ষকক ট্ৰেন্সফাৰ কৰিব নোৱাৰাকৈ ৰিক্ৰুটমেণ্ট কৰাৰ এটা ব্যৱস্থা অৰ্থাৎ স্কুল স্পেচিফিক ৰিক্ৰুটমেণ্ট বা এটা ক্লাষ্টাৰ স্পেচিফিক ৰিক্ৰুটমেণ্ট যে বদলি হ'লেও সেই ক্লাষ্টাৰৰ ভিতৰতে বদলি হ'ব পাৰিব তাৰ পৰা বদলি হৈ নগৰলৈ বৰপেটালৈ আহি যাব নোৱাৰে ধুবুৰীলৈ আহি যাব নোৱাৰে সেই ব্যৱস্থা এটাও আমি কৰিব বিচাৰিছোঁ দ্বিতীয় এটা কাম আমি কৰিব বিচাৰিছোঁ আমাৰ বিদ্যালয় শিক্ষাত আমাৰ বিজ্ঞান গণিত আনকি ইংৰাজী ইয়াত আমাৰ শিক্ষকৰ বা ছাত্ৰ ছাত্ৰীৰ দুৰ্বলতা আছে ইয়াৰ কাৰণে আমি ডেডিকেটেড মেথছ টিচাৰ যোৱাবাৰ 1760 গৰাকী অংকৰ শিক্ষক অধ্যক্ষ মহোদয় আমি নতুন পদ সৃষ্টি কৰিলোঁ অৰ্থাৎ পুৰণি পদকে আমি কনভাৰ্ট কৰিলোঁ মেথমেটিক্স টিচাৰ হিচাপে ইয়াক মোৰ অধ্যয়ন মতে ইয়াক আৰু কৰাৰ প্ৰয়োজন আছে অৰ্থাৎ আৰু অধিক সংখ্যক শিক্ষকৰ পদবী এমই সেকশ্যনত আৰু হাইস্কুল সেকশ্যনত আমি তাক মেথছ টিচাৰলৈ সায়েন্স টিচাৰলৈ ৰূপান্তৰিত কৰিম অৰ্থাৎ নতুন পোষ্ট ক্ৰিয়েট নহয় পোষ্টৰ কনভাৰ্সন হ'ব আৰু তাৰ কাৰণে আমি কেইটামান দিন আমি সময় ল'ম আৰু তাৰ পাছত পুনৰ ৰিক্ৰুটমেণ্ট মাননীয় মুখ্যমন্ত্ৰীৰ পৰা অনুমোদন পোৱাৰ পাছতে শিক্ষকৰ নিযুক্তি হ'ব শিক্ষকৰ নিযুক্তি হি এটা অবিৰত প্ৰক্ৰিয়া যোৱা 5টা বছৰত আমি প্ৰায় 1 লাখ নিযুক্তি দিবলৈ সক্ষম হ'লোঁ আৰু এইবাৰো আমি শিক্ষকৰ নিযুক্তি দিবৰ কাৰণে আমি সক্ষম হ'ম বুলি পেলাই মোৰ দৃঢ় বিশ্বাস আছে ইয়াৰ পাছত ছাত্ৰ ছাত্ৰী ইয়াত কোৱা হৈছে যে 2 লাখ ছাত্ৰ ছাত্ৰী কমি গ'ল 2 লাখ ছাত্ৰ ছাত্ৰী কমি গ'ল অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় এৰিছে যোৱাকালি মই দিল্লীতো এখন মিটিঙত অংশগ্ৰহণ কৰিছোঁ শিক্ষাৰ ৰিভিউ মিটিং যে এই 2 লাখ ছাত্ৰ ছাত্ৰী আমাৰ ইউডাইজ তথ্যত কমিছে কিন্তু কোনটো সেকশ্যনত কমিছে সেকেন্ডাৰীত অৰ্থাৎ মাধ্যমিক পৰ্যায়ত আমাৰ এজনো ছাত্ৰ কমা নাই বৰঞ্চ মাধ্যমিক পৰ্যায়ত আমাৰ 10,000 ছাত্ৰ ছাত্ৰী বৃদ্ধি পাইছে আৰু এই কথাটোৱে এইটো ইংগিত দিয়ে এই 10,000 ছাত্ৰ ছাত্ৰী ক'ৰ পৰা আহিলে এই 10,000 ছাত্ৰ ছাত্ৰী প্ৰাইভেট স্কুলৰ পৰা চৰকাৰী বিদ্যালয়লৈ ঘূৰি আহিছে কাৰণ তাত লেটাৰেল এন্ট্ৰিৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাথাকে সেকেন্ডাৰী নতুনকৈ তাত একেবাৰে শূন্যৰ পৰা কোনো ছাত্ৰ ছাত্ৰী তাত আহিব নোৱাৰে ইতিমধ্যে যি ছাত্ৰ ছাত্ৰী আছে লেটাৰেল এন্ট্ৰি অৰ্থাৎ প্ৰাইভেট বিদ্যালয়ৰ পৰা অসমৰ চৰকাৰী বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী আহিছে তাৰ কাৰণে সেকেন্ডাৰীত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে আমাৰ এই 2 লাখ ছাত্ৰ ছাত্ৰী ক'ত কমিলে ক্লাছ 1 to 5 আটাইতকৈ বেছি ক'ত কমিলে ক শ্ৰেণীত কমিলে আৰু হেতু মই কিছুদিন আগত মই বিধানসভাতে কৈছিলোঁ যে টোটেল ফাৰ্টিলিটি ৰেট
অসমৰ জনসংখ্যা এতিয়া নিগেটিভ ট্ৰেণ্ডত আহিছে টোটেল ফাৰ্টিলিটি ৰেট 1.6 হৈছে অসমৰ ক্ষেত্ৰত অৰ্থাৎ যিমান নতুন ছাত্ৰ ছাত্ৰী ক শ্ৰেণীত নাম ভৰ্তিতেই কমিছে ক্লাছ 1ত নাম ভৰ্তি কমিছে তাৰ লগে লগে আমাৰ অধ্যক্ষ মহোদয় যোৱা 10টা বছৰত আমি দেখা পাইছোঁ অসমৰ অৰ্থনৈতিক প্ৰগতি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৈছে আসাম ইজ ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি আৰু এই ইকনমিক গ্ৰোথৰ লগে লগে মানুহৰ হাতলৈ যেতিয়া পইচা আহিছে মানুহৰ ক্ৰয় ক্ষমতা বাঢ়িছে স্বাভাৱিকভাৱে একাংশ পিতৃ মাতৃয়ে 200 টকাৰ ফিজ দি হ'লেও ল'ৰা ছোৱালীক শংকৰদেৱ শিশু নিকেতনত দিছে জাতীয় বিদ্যালয়ত দিছে বা অন্য ইংলিছ মিডিয়াম স্কুলত দিছে বা উপেন্দ্ৰনাথ ব্ৰহ্ম UN একাডেমীত তেওঁলোকে নাম ভৰ্তি কৰাইছে সেইকাৰণে আমাৰ এই 2 লাখ ছাত্ৰ ছাত্ৰী কমিছে আৰু এইটো সৰ্বভাৰতীয় ট্ৰেণ্ড এইটোক লৈ আমি কোনো ধৰণে উদ্বেগ প্ৰকাশ কৰিবলগীয়া কিবা আছে বুলি পেলাই আমি নাভাবোঁ আমি দুটা বিষয়ত অধ্যক্ষ মহোদয় মই বিশেষভাৱে গুৰুত্ব দিব ক'ব বিচাৰিছোঁ সময়ও বিমানখিনি নহ'ব যে শিক্ষাৰ প্ৰশাসন ব্যৱস্থাটোক আমি ডিজিটাইজ কৰিছোঁ আৰু ইয়াক আমি শক্তিশালী কৰিব বিচাৰিছোঁ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমি শিক্ষা হেতু প্ৰৱৰ্তন কৰিলোঁ যি আমাক শিক্ষাৰ প্ৰশাসন শিক্ষাৰ ইভালুৱেশ্যন বিদ্যালয় শিক্ষাৰ মনিটৰিংটোক সহজ কৰি পেলালে আমি 50 লাখ ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ ৰেগুলাৰলি আমি শিক্ষা হেতুত আমি লৈ আছোঁ 100% এটেণ্ডেঞ্চ কেতিয়াও নহয় আমি ফিজিকেলিও গৈ চেক কৰি চাইছোঁ যে 100% এটেণ্ডেঞ্চ থাকে নেকি অসমৰ গ্ৰামাঞ্চলত 100% এটেণ্ডেঞ্চ নাথাকে এইবাৰ আমি শিক্ষা হেতু এধাপ আগুৱাই শিক্ষা হেতু 2 আৰম্ভ কৰিব বিচাৰিছোঁ আৰু এই শিক্ষা হেতু 2ত আমি এটা বিশেষ কাম কৰিব বিচাৰিছোঁ যে আমাৰ শিক্ষক শিক্ষয়িত্ৰী আনকি যিসকল অনা শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে কোনো হিউমেন ৰিসোৰ্স মেনেজমেন্ট ইনফৰমেশন সিস্টেম আমাৰ নাই গতিকে শিক্ষা হেতুত যিটো ৰেজিষ্টাৰ কৰি থৈছে তাত কেৱল প্ৰফাইলটো থাকে তাত তেওঁলোকৰ সাৰ্ভিস ৰুল নাথাকে তাত তেওঁলোকৰ লিভ মেনেজমেন্ট নাথাকে তাত তেওঁলোকৰ পে স্লিপ নাথাকে আমি এতিয়া শিক্ষা হেতুত এটা নতুন সংস্কৰণ তাৰ লগত যোগ দিব বিচাৰিছোঁ যেটো শিক্ষক শিক্ষয়িত্ৰীখিনিৰ কাৰণে তেওঁলোকৰ কাৰণে বহুত সহায়ক হ'ব অৰ্থাৎ এটা মানে HRMIS এটা শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ চাকৰিৰ মেনেজমেন্ট সিস্টেম এটাও আমি শিক্ষা হেতুত যোগ দিব বিচাৰিছোঁ অৰ্থাৎ এতিয়া ফিজিক্যাল কাগজত আছে সাৰ্ভিস ৰুল এই সাৰ্ভিস ৰুল আমি ডিজিটাইজ কৰিব বিচাৰিছোঁ পে স্লিপ আমি তেওঁলোকৰ মোবাইলতে আমি জেনাৰেট কৰিব পৰাৰ ব্যৱস্থা কৰি দিব বিচাৰিছোঁ লিভ মেনেজমেন্ট তেওঁলোকে যাতে শিক্ষক শিক্ষয়িত্ৰী সকলে সম্পূৰ্ণ ডিজিটাল ব্যৱস্থাৰে তেওঁলোকে যাতে ছুটি ল'ব পাৰে বা তেওঁলোকৰ ছুটিৰ মেনেজমেন্ট হয় এইখিনি ব্যৱস্থাও আমি কৰিছোঁ ইয়াত মাননীয় বিধায়কসকলে প্ৰশ্ন উত্থাপন কৰিছে যে শিক্ষকসকলক অনাশৈক্ষিক কামত বহুত জড়িত কৰোৱা হয় তাৰ কাৰণে আমাৰ শিক্ষা ক্ষতিগ্ৰস্ত হৈছে কিমান দিন অনাশৈক্ষিক কামত শিক্ষকক নিযুক্ত কৰা হৈছে তাৰ কিবা তথ্য মই ডিপাৰ্টমেণ্টে খুদিছো যে কোন শিক্ষকে কিমান দিন অনাশৈক্ষিক কাম কৰিলে মোক ডেটা দিয়ক কৈছে আমাৰ কোনো ডেটা নাই আৰু সেই কাৰণে এদিন ইলেকশন ডিউটি কৰাৰ কাৰণে বা কেইদিনমান ইলেকশন ডিউটি কৰিলে সেন্সাস ডিউটি আহিছে সেন্সাসটো সদায় নহয় এই 2011 চনৰ পাছত মাজত প্ৰত্যেক বছৰে সেন্সাস হোৱা নাই এইবাৰ 2026ত সেন্সাস হ'বলৈ গৈ আছে আৰু ইয়াৰ পাছত আকৌ 10 বছৰলৈ সেন্সাস নহয় এতিয়া মোৰ যি HRMIS সিস্টেম জেনাৰেট হ'ব ইয়াত প্ৰত্যেকজন শিক্ষকে কেইদিন অনাশৈক্ষিক কামত তেওঁ নিয়োজিত হ'ল তাৰো তথ্য আমি উপলব্ধ হ'ব আৰু ডিসিয়ে যেতিয়া ৰিক্ৰুট মানে ইকুৱেশ্যন কাৰোবাক দায়িত্ব দিব তেওঁ পোৰ্টেলৰ পৰা চাই ল'ব যে শিক্ষকজনে কিমান দিন কৰিলে ইয়াৰ আগতে আৰু কোনখন বিদ্যালয়ৰ পৰা দিব সেই বিদ্যালয়খনৰ পিটিআৰ এফেক্ট হ'ব নেকি তাক অনলাইন মোবাইল ফোনতে চাই কৰিব পৰাৰ এটা ব্যৱস্থা এই HRMISৰ জৰিয়তে হ'ব আন এটা কথা অধ্যক্ষ মহোদয় মই আপোনাক জনাব বিচাৰো
যে আমি সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত এক কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ প্ৰতিষ্ঠা কৰিছোঁ, যিটো হ'ল বিদ্যা সমীক্ষা কেন্দ্ৰ। মই অধ্যক্ষ মহোদয় ডাঙৰীয়া আৰু মই বিধায়কসকলকো আমন্ত্ৰণ জনাইছোঁ যে সময় উলিয়াই এদিন সমগ্ৰ শিক্ষাত আহিলে আপোনালোকে আমাৰ বিদ্যা সমীক্ষা কেন্দ্ৰটো চাব বিচাৰিলে আপোনালোকে চাব পাৰিব। আৰু এইবাৰ আমি বিদ্যা সমীক্ষা কেন্দ্ৰ ই বেচিকেলি এটা ইভালুৱেশ্যন এণ্ড মনিটৰিং, এই এটা সমীক্ষা প্ৰস্তুতকৰণ আমাৰ কেন্দ্ৰ, য'ত ইউডাইছৰ তথ্য আৰু আমাৰ শিক্ষা হেতুৰ তথ্য সমন্বিত কৰি তাৰ পৰা এনালাইটিক্স ডেভেলপ কৰা হয়। এইবাৰ আমি ইয়াতো এখোজ আগুৱাই যাব বিচাৰিছোঁ। ইয়াত মেট্ৰিকৰ ৰিজাল্টৰ পৰা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ পৰা অন্যান্য শিক্ষা সম্বন্ধীয় যিমান পৰ্টেল আছে সেই সকলোবিলাক পৰ্টেলক ইয়াতে বিদ্যা সমীক্ষা কেন্দ্ৰত একত্ৰিত কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, এই সমীক্ষা কেন্দ্ৰটো এনেধৰণে নিৰ্মাণ কৰা হৈছে, এজন ছাত্ৰ যদি একে লেঠাৰিয়ে তেওঁ 5 দিন শিক্ষানুষ্ঠানত অনুপস্থিত থাকে, অট'মেটিক তেওঁৰ পিতৃলৈ তেওঁৰ গাৰ্জেনলৈ আমাৰ পৰা মেছেজ যায়, ক্লাছ টিচাৰলৈ মেছেজ যায়, বিদ্যালয় প্ৰধানলৈ মেছেজ যায় যে এই ছাত্ৰজন একে লেঠাৰিয়ে 5 দিন ধৰি বিদ্যালয়ত অনুপস্থিত আছে, কাৰণটো কি। আৰু ইয়াৰ বহুতখিনি ৰিমেডিয়েল মেজাৰ্ছ যিটো ড্ৰপ আউট ৰোধ কৰাৰ কাৰণে আমি কৰিব পাৰিছোঁ। এতিয়ালৈকে আমি 1 কোটি SMS পিতৃ মাতৃলৈ এতিয়ালৈকে আমি 1 কোটি SMS পঠাইছোঁ। আৰু এই বিদ্যা সমীক্ষা কেন্দ্ৰটো আমাৰ বিদ্যালয় শিক্ষাৰ এটা কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ হিচাপে কাম কৰিব। এই 26-27 বিত্তীয় বৰ্ষটোত ই আৰু উন্নীত হ'ব। ইয়াৰ দ্বাৰা আমি বহুখিনি কাম, আনকি লাৰ্ণিং আউটকাম এইখিনিও আমি কৰিব পাৰিম। আৰু যিকোনো তথ্য আমাৰ বিষয়াসকলেও ইয়াৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় তথ্য খুব সহজে, কোনো ধৰণৰ জটিল ফিল্ট্ৰেশ্যন নোহোৱাকৈ তেওঁলোকে ছেট বোৰ্ড যি কয়, ছেট জিপিটিৰ নিচিনাকৈ তেওঁলোকে ইয়াৰ পৰা তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। মই সকলো বিধায়কক মই অনুৰোধ জনাম যে এদিন আহি আমাৰ যাতে বিদ্যা সমীক্ষা কেন্দ্ৰটো চায়। আপগ্ৰেডেশ্যন বহুতখিনি আমি কৰিলোঁ আৰু আজিও মই আপোনালোক বহুতৰে পৰা তথ্য লাভ কৰিছোঁ। আৰু আপগ্ৰেডেড বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰো আমি বিশেষ ব্যৱস্থা কৰিছোঁ। আৰু খুব সোনকালে আমি এই বিধানসভালৈ এখন ইউনিফাইড ছাৰ্ভিচ ৰুল সকলো শিক্ষকৰ কাৰণে আমি লৈ আহিম। আমাৰ শিক্ষা ব্যৱস্থা এলিমেণ্টেৰী এণ্ড ছেকেণ্ডেৰী বুলি বিভক্ত আছে। আগতে ছেকেণ্ডেৰী এডুকেশ্যন এটা বেলেগ ডিপাৰ্টমেণ্ট আছিল, অধ্যক্ষ মহোদয়, এলিমেণ্টেৰী এডুকেশ্যন এটা বেলেগ ডিপাৰ্টমেণ্ট আছিল। এই দুয়োটা ডিপাৰ্টমেণ্ট আমি যিহেতু এতিয়া একেলগ কৰিলোঁ, সকলোবিলাক শিক্ষকৰ কাৰণে এখন ইউনিফাইড কমন ছাৰ্ভিচ ৰুল আমি প্ৰস্তুত কৰিছোঁ। মই খুব সোনকালে সেই ৰুলখন বিধানসভাত মই লৈ আহিম। আৰু সেই কমন ইউনিফাইড ছাৰ্ভিচ ৰুলখন হোৱাৰ পাছত শিক্ষকৰ চাকৰিৰ মেনেজমেণ্ট সহজ হ'ব, ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া সহজ হ'ব আৰু তেওঁলোকৰ প্ৰমোশ্যন বা পদোন্নতিৰ ব্যৱস্থাও সেই ছাৰ্ভিচ ৰুলখনত আমি কৰিব পাৰিম বুলি পেলাই মোৰ বিশ্বাস। যিটো স্থায়ী প্ৰধান শিক্ষকৰ বিষয় উত্থাপন হৈছে, বিষয়টো অতি চিৰিয়াছ আৰু মই অত্যন্ত এইটো বিষয়ক লৈ নিজেও খুব বেছি চিন্তিত। আমি ইতিমধ্যে প্ৰায় 6000 আমি বিদ্যালয়ত LP স্কুলত আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিলোঁ। আমাৰ ME স্কুলসমূহত প্ৰধান শিক্ষকৰ পদ আছেই। আমাৰ হাইস্কুল বা যিসমূহ হায়াৰ ছেকেণ্ডেৰী স্কুল তাতো প্ৰধান শিক্ষকৰ এটা সমস্যা। মই অথনি প্ৰশ্নোত্তৰৰ সময়ত মই কৈয়ে গৈছোঁ যে 32টাকৈ কেছ চলি আছে হাইকোৰ্টত, তাৰ কাৰণে আমি প্ৰধান শিক্ষক নিয়োগ কৰিব পৰা নাই। LP স্কুলৰ ক্ষেত্ৰতো কেছ চলি আছে হাইকোৰ্টত, আৰু যি কেছৰ কাৰণে আমি প্ৰধান শিক্ষক নিযুক্তি কৰিব পৰা নাই। কিন্তু উকিলৰ লগত কথা পাতি আছোঁ, ডেটৰ পাছত ডেট এটেণ্ড কৰি আছোঁ। কিন্তু মই আশাবাদী, মই অপটিমিষ্টিক, মই আশাবাদী যে খুব সোনকালে আমি মহামান্য আদালতৰ পৰা আমি অনুমতি পাম। আৰু অনুমতি পোৱাৰ লগে লগে আমি এই প্ৰধান শিক্ষকখিনি আমি নিযুক্তি দিব পাৰিম।
অধ্যক্ষ মহোদয়, ভেঞ্চাৰ স্কুলৰ সমস্যাটো এটা দীঘলীয়া সমস্যা। আজি মই প্ৰশ্নোত্তৰৰ সময়তো কিছু কথা কৈছোঁ আৰু এইবাৰ আমি এটা পৰিসমাপ্তিলৈ যাব বিচাৰিছোঁ। চিৰদিনৰ কাৰণে ভেঞ্চাৰ স্কুলৰ সমস্যাটো সমাধান কৰা আৰু পৰিসমাপ্তিলৈ যোৱাৰ কাৰণে আমি দুটা পৰ্টেল একেলগে মুকলি কৰিছোঁ। এটাত প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে আবেদন কৰা আৰু আনটো হ'ল গুৰু দক্ষিণা। অৰ্থাৎ 2017 চনত 2013 চনত আৰু তাৰ পাছত 2021 চনত যি প্ৰভিন্সিয়েলাইজেশ্যন হ'ল, যিসকল প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতাত নোসোমালে, যাক ড্ৰপ টিচাৰ বুলি কোৱা যায়, তেওঁলোকক যাতে আমি এটা সন্মান সহকাৰে তেওঁলোকৰ যি আমাক সেৱা আগবঢ়ালে তাৰ কাৰণে আমি যাতে এটা সন্মান দিব পাৰোঁ আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনৰ সংস্থাপনৰ কাৰণে এক আৰ্থিক সাহায্য যাতে আমি দিব পাৰোঁ, তাৰ কাৰণে আমি গুৰু দক্ষিণা পৰ্টেলটো মুকলি কৰিছোঁ। আৰু এই গুৰু দক্ষিণা পৰ্টেলত 15,000 এনে ড্ৰপ টিচাৰ তেওঁলোকে ইতিমধ্যে আবেদন সম্পূৰ্ণ কৰিছে। চৰকাৰে খুব সোনকালে সিদ্ধান্ত ল'ব। আনকি 2025 সংশোধিত আইন, যিখন পুনৰ সংশোধন হ'ব শিথিলকৰণৰ কাৰণে, আৰু ইয়াত মই ভাবোঁ যে এই শিথিলকৰণৰ জৰিয়তে গৰিষ্ঠ সংখ্যক ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান হ'ব। যি অৱশিষ্ট থাকি যাব, কোনো ধৰণে আইনৰ আওতাৰ ভিতৰত যিসকলে নোসোমায়, তেওঁলোকৰ কাৰণেও গুৰু দক্ষিণা এপ্লিকেবল হ'ব। আৰু তেওঁলোককো আমি গুৰু দক্ষিণা দি আমি চিৰদিনৰ কাৰণে এই গোটেই সমস্যাটো আমি সমাধান কৰিব পাৰিম বুলি পেলাই মই আশা ৰাখিছোঁ। আন এটা সমস্যা বহুকেইজন মাননীয় বিধায়কে উত্থাপন কৰিছিল যে আমাৰ ব্লকসমূহ, শিক্ষা খণ্ডসমূহৰ পুনৰ নিৰ্গঠনৰ প্ৰয়োজন আছে। একচুৱেলি আমি পুনৰ গঠনৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ, কিন্তু সেই সময়তে ডিলিমিটেশ্যন আহিল আৰু ডিলিমিটেশ্যনৰ পাছত ইতিমধ্যে আমাৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্ট, PWD, ইৰিগেশ্যন আদিৰ প্ৰশাসনিক পুনৰ গঠন সম্পূৰ্ণ হৈছে। ৰাজহ চক্ৰ পুনৰ গঠন প্ৰায় সম্পূৰ্ণ হৈছে। পঞ্চায়ত ব্যৱস্থাৰ যিসমূহ ব্লক, তাৰো পুনৰ গঠন প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া আমি শিক্ষা বিভাগৰ ব্লকখিনি পুনৰ গঠন কৰিব বিচাৰিছোঁ আৰু এইখিনি আমি ৰখি আছিলোঁ কাৰণ আমাৰ কাম কৰিবলৈ সুবিধা হ'ব যদিহে শিক্ষাৰ ব্লকখিনি PNRDৰ ব্লকৰ লগত টাৰ্মিনাছ হয়, চাৰ্কুলবিলাকৰ লগত টাৰ্মিনাছ হয়। গতিকে যিহেতু ইতিমধ্যে PNRDৰ ব্লক পুনৰ গঠন হৈয়ে গৈছে, এতেকে আমি খুব কম সময়ৰ ভিতৰত শিক্ষা খণ্ডৰ যি শিক্ষা খণ্ডসমূহ আছে, শিক্ষা খণ্ডবিলাক আমি পুনৰ গঠন আমি কৰিবলৈ পাৰিম বুলি পেলাই আমাৰ বিশ্বাস, আৰু মই খুব সোনকালে এই তথ্য আপোনালোকৰ মাজলৈ মই লৈ আহিম। আন এটা কেইটামান সমগ্ৰ শিক্ষাৰ বিষয়, যে সমগ্ৰ শিক্ষা মাননীয় অধ্যক্ষ মহোদয়, ই এটা মিছন, ই এটা অভিযান, যেনেকৈ নেশ্যনেল হেল্থ মিছন আছে। গতিকে মিছনবিলাকত কৰ্মচাৰীৰ কিছুমান নিৰ্দিষ্ট সমস্যা থাকে। ইয়াত এটা কথা যিটো উল্লেখ কৰিছে যে এডুকেশ্যন ভলণ্টিয়াৰ আমাৰ নিয়োজিত কৰা হয়। আউট অফ স্কুল যি চিলড্ৰেন আছে তেওঁলোকক মেইন ষ্ট্ৰীমিং কৰা বা তেওঁলোকক বিদ্যালয়লৈ আনি শিক্ষাদান কৰি নিয়মীয়া ছাত্ৰলৈ ৰূপান্তৰিত কৰা। চেয়াৰমেন আলী ডাঙৰীয়াই মোক লিখিতভাৱে কিছু তথ্য সহকাৰে অভিযোগ দিছে। মোৰ প্ৰতিশ্ৰুতি, এইখিনি আমি তদন্ত কৰিম, এইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু ই এটা টেম্পৰেৰী মেজাৰ। ইতিমধ্যে মই এই সদনক জনাবলৈ পাই আনন্দিত যে আমাৰ LP MEত ড্ৰপ আউট এক প্ৰকাৰ নাই। ইয়াত গ্ৰছ এনৰোলমেণ্ট যি ৰেচিঅ' আছে, গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' 100%। অৰ্থাৎ LP MEত যিমান সংখ্যক যি জনসংখ্যা আছে সেইটো বয়সৰ সকলো ছাত্ৰ ছাত্ৰীক আমি বিদ্যালয়ত শিক্ষাদান কৰিব আমি পাৰিছোঁ। ছেকেণ্ডেৰীত আমি ড্ৰপ আউটত পিছ পৰি আছোঁ। আৰু কিন্তু অন্য ভাৰতবৰ্ষৰ আন বহুত ৰাজ্য যিসকলৰ মানে GR 47, 48 তাৰ তুলনাত আমি 65লৈকে গৈ পাইছোঁ।
অল ইণ্ডিয়া প্ৰায় 71 হয় গতিকে আমি খুব বহুত তলতো থকা নাই আৰু ইতিমধ্যে অধিকতৰভাৱে আমি টি গাৰ্ডেন মডেল স্কুল খুলিলোঁ আমি মডেল হাইস্কুল খুলিছোঁ আমি হাইস্কুললৈ আপগ্ৰেডেশ্যন কৰিছোঁ হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেডেশ্যন কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ যিটো ড্ৰপ আউট ৰেট আছে ছেকেণ্ডেৰীত সেই ড্ৰপ আউট ৰেটটো কমি যাব এইটো কমি যাব বুলি আমাৰ দৃঢ় বিশ্বাস অহা 2টা বা 3টা বছৰৰ ভিতৰত আমি ইয়াৰ ফলাফল পাম মাননীয় অধ্যক্ষ মহোদয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বাজেটত ঘোষণা কৰা হৈছে যে প্ৰতিখন জিলাত এখনকৈ বিশ্ববিদ্যালয় এখন মেডিকেল কলেজ এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব মই খুব আশা কৰি আছিলোঁ যে বিৰোধী সদস্যসকলে এইটো খুব আদৰণি জনাব আৰু যিবিলাক জিলাত আচলতে বিশ্ববিদ্যালয় নাই বা ইঞ্জিনিয়াৰিং কলেজ নাই তেওঁলোকেও আদৰণি জনাব তো তেওঁ কোনো আদৰণি জনাই কোৱা নাই কিন্তু তথাপিতো জনাইছে এইটো পদক্ষেপে কাট বছৰটো আছিলে স্কুল এডুকেশ্যন ইয়াত হায়াৰ এডুকেশ্যন যোৱাকালিখিনি চাওক অলপ চাওক ছাৰ আপুনি নাছিল যোৱাকালি মই সুযোগ পাইছোঁ যোৱাকালি ষ্টেটমেণ্টখিনি অলপ চাওক ছাৰ আপুনি মই পঢ়িছোঁ মই গোটেইখিনি মই যিহেতু সুযোগ পাইছোঁ সুযোগটো পোৱাৰ কাৰণে মই জনাওঁ যে ইতিমধ্যে ইয়াৰ কাৰণেও আমি ছাৰ্ভে কৰিছোঁ আৰু এইটোও আপোনালোকক জনাওঁ যে কেইবাখনো মডেল ডিগ্ৰী কলেজৰ নিৰ্মাণ সম্পূৰ্ণ হৈ আছে কেইবাখনো MLAৰ ছিগনেচাৰ স্কুল আমাৰ কেইবাজনো বিধায়ক যেনে আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া আগত বিধায়ক আছিলে ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া আমাৰ বিজয় মালাকাৰ ডাঙৰীয়া তেওঁলোকে যিটো বিধায়কৰ 10 কোটি টকা ছিগনেচাৰ প্ৰজেক্টৰ কাৰণে 10 কোটি টকা পাইছিল সেই 10 কোটি টকাৰে মহাবিদ্যালয় নিৰ্মাণ কৰিছে আৰু বহুত কেইজনে বনাইছে পাথাৰকান্দিটো বনাইছে এই মহাবিদ্যালয় কেইখনো এইবাৰ আমি আৰম্ভ কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ সায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীম মই একমত যে আমাক আৰু সায়েন্স লাগে মই একমত কিন্তু আৰু সায়েন্স লাগে কিন্তু এটা তথ্যই মোক ৰখাই দিলে যে অসমৰ মহাবিদ্যালয়সমূহত সায়েন্স থকা মহাবিদ্যালয়সমূহৰ যিটো টোটেল নাম্বাৰ অফ এভেইলেবল চিট সকলোবিলাক 100% ফিল আপ নহয় অৰ্থাৎ ক'ৰবাত এটা গেপ আছে যিমান মোৰ সায়েন্সৰ আসন আছে সেই গোটেই আসনখিনি ফিল আপ নহয় সেইকাৰণে আমি 2টা বছৰ ৰখি আমি হায়াৰ ছেকেণ্ডেৰীত সায়েন্সটো শক্তিশালী কৰিব বিচাৰিছোঁ কাৰণ মোৰ যদি ফিডাৰ স্কুল নাথাকে তেনেহ'লে মই কলেজত মহাবিদ্যালয়ত সায়েন্স খুলিলেও তাত আমি যিমান ছাত্ৰ ছাত্ৰী লাগে আমি সিমান ছাত্ৰ ছাত্ৰী নাপাব পাৰোঁ সেইকাৰণে আমি 2টা বছৰ ৰখি দিলোঁ যে আমি হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাক আমি শক্তিশালী কৰি লওঁ সমগ্ৰ শিক্ষাৰ তৰফৰ পৰাও ছেকেণ্ডেৰী বিদ্যালয়বিলাকত সায়েন্স লেব নিৰ্মাণ কৰা হৈছে ইণ্টিগ্ৰেটেড লেব নিৰ্মাণ কৰা হৈছে আৰু আমাৰ যিবিলাক আমি এই 500খন হায়াৰ ছেকেণ্ডেৰী স্কুল বনালোঁ সেই হায়াৰ ছেকেণ্ডেৰী নতুনকৈ 7 কোটি 8 কোটি টকা খৰচ কৰি যিসমূহ অধ্যক্ষ মহোদয় আমি নতুন বিদ্যালয় বনালোঁ সেই বিদ্যালয়সমূহতো লেবৰেটৰীৰ ব্যৱস্থাটো ৰাখিছোঁ এই কাৰণে যে যদি আমি হায়াৰ ছেকেণ্ডেৰীত পৰ্যাপ্ত পৰিমাণে বিজ্ঞান শাখা খুলিব পাৰোঁ তেনেহ'লে তাৰ ছাবচিকুৱেণ্টলি আমি মহাবিদ্যালয়সমূহতো আমি সায়েন্সটো তেতিয়া আমাৰ সফল হ'ব আৰু এইটো টাৰ্মত আমি ইয়াত গুৰুত্ব দিম মই বহুত কেইজন বিধায়কে মোক কৈ থাকে যে তেওঁলোকৰ দাবী আছে পূৰ্বে 50খন মহাবিদ্যালয় অনুমোদন কৰা হৈছিলে কিন্তু এতিয়ালৈকে হৈ নুঠিল বা স্বামী বিবেকানন্দ বিদ্যালয় আমি অনুমোদন দিয়াৰ পাছতো তাত নিযুক্তি দিয়া হোৱা নাই তিনচুকীয়া উইমেন কলেজ কমাৰ্চ কলেজ তাত অনুমোদন দিয়াৰ পাছতো নিযুক্তি দিয়া নাই এই কামখিনি আমি এতিয়া আগুৱাই লৈ যাম এইটো আমাৰ প্ৰতিশ্ৰুতি আৰু ইয়াৰ কাৰণে সায়েন্সৰ লগে লগে আমাৰ কমাৰ্চ বা বাণিজ্য বিষয়টোকো আমি আগুৱাই লৈ যাম সামগ্ৰিকভাৱে যদি চোৱা যায় এডুকেশ্যন ডিপাৰ্টমেণ্ট হিচাপে যদি চোৱা যায় আমি এৰাউণ্ড 13% 12 সামথিং আমি বাজেট লাভ কৰিছোঁ কিন্তু এডুকেশ্যন সেক্টৰ হিচাপে যদি চোৱা যায় তেতিয়াহ'লে ইট ইজ মোৰ দেন 17 কিন্তু এই 17ত বাদ পৰি আছে মেডিকেল এডুকেশ্যন
ইয়াত বাদ পৰি আছে এগ্ৰিকালচাৰ এডুকেশ্যন, ইয়াত বাদ পৰি আছে স্কিল এডুকেশ্যন, ইয়াত বাদ পৰি আছে ITI। এই গোটেইখিনিক যদি সামৰি লোৱা যায় তেতিয়াহ'লে আমাৰ বাজেটখনত more than 20% এডুকেশ্যন ছেক্টৰৰ কাৰণে ডিভোটেড এখন বাজেট, যিটো GDPৰ পাৰ্চেণ্ট হিচাপত যদি চোৱা যায় আমাৰ এডুকেশ্যন ছেক্টৰ হিচাপে আমি 3.7% GSDPৰ 3.7% বাজেট আমি লাভ কৰিছোঁ। কিন্তু স্কিল এডুকেশ্যন, ITI, মেডিকেল এডুকেশ্যন, এগ্ৰিকালচাৰেল এডুকেশ্যন ইয়াকো যদি সামৰি লোৱা যায় তেনেহ'লে আমি GSDPৰ 4% আমি ক্ৰছ কৰি যাম। মই এগ্ৰী কৰোঁ যে NEP-য়ে কৈছে এটলিষ্ট 6%লৈকে আমি যাব লাগে। অনাগত দিনত নিশ্চিতভাৱে আমি 6%লৈ আগুৱাই যাম। গতিকে 6%লৈ যদি আগুৱাই যাব লাগে তেনেহ'লে বাজেট কৰ্তন নহয়, বাজেটত এলোকেশ্যন বৃদ্ধি কৰি আমি 6%ৰ দিশত যাম। 4% আমি এই বছৰে ক্ৰছ কৰিছোঁ সামগ্ৰিকভাৱে এডুকেশ্যন ছেক্টৰত, আৰু যে এই 4% আমি দিবলৈ সক্ষম, ক্ৰছ কৰিবলৈ সক্ষম হৈছোঁ, এইটো যথেষ্ট প্ৰশংসনীয়। ইয়াক সকলোৱে আদৰণি জনাই এই কৰ্তন প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰি আমি যি মঞ্জুৰি বিচাৰিছোঁ সেই মঞ্জুৰিত অনুমোদন দিব বুলি মই সকলোকে আহ্বান জনাই পুনৰবাৰ সকলো ইয়াত অংশগ্ৰহণকাৰী সকলো বিধায়কক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য